হৈছে সন্মুখত নিৰ্বাচন আৰু এই মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে সাধাৰণ জনসাধাৰণক কেনেধৰণে প্ৰতিশ্ৰুতি দিব, কেনেধৰণৰ প্ৰতিশ্ৰুতি দি আচলতে সাধাৰণ জনসাধাৰণৰ যে সেই ভোট আচলতে আদায় কৰিব আৰু ৰাজপাটত বহিব। এই মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ কিন্তু এইটো আখৰা। কিন্তু প্ৰশ্ন এইটো আহিছে যে বিগত যিসমূহ সময়, সেই সময়সমূহত আচলতে জনসাধাৰণৰ আগত যিসমূহ প্ৰতিশ্ৰুতি দিছিল, যিসমূহ কথা কৈছিল, সেই কথাসমূহ কিমান আচলতে বাস্তৱিত হ'ল তাৰ এটা সৰজমিন তদন্ত কৰাৰ সময়, আলোচনা কৰাৰ সময় কিন্তু এইটো। আৰু এই মুহূৰ্তত যিটো স্থানত উপস্থিত আছোঁ, এখন দলঙত উপস্থিত আছোঁ। এইখন দলং হৈছে জাঁজি নদীৰ ওপৰত এখন দলং। এইটো স্থান হৈছে যোৰহাটৰ 102 নং দ্বিতীয় বিধানসভা সমষ্টিৰ জাঁজিমুখ, বানে ধুই যোৱা জাঁজিমুখৰ পাৰঘাটৰ এটা দৃশ্য। আৰু এইটো পাৰঘাট, আৰু এই পাৰঘাটটো আচলতে এই দলংখন পাৰ হ'লে ইফালে প্ৰায় 20-30খনকৈ গাঁৱৰ মানুহৰ যাতায়াতৰ এইটো অন্যতম পথ। আৰু এতিয়া খৰালি সময়ত জনসাধাৰণে এইখন এনেধৰণে দি লৈছে। আৰু যেতিয়া বাৰিষা হয়, এইফালে ভৰলুইতৰ ওপৰত এনেধৰণে আচলতে এখন টুলুঙা নৈত এই বৃহত্তৰ 20-30খন গাঁৱৰ ৰাইজ আছে বিপদসংকুলভাৱে পাৰ হয়। কিন্তু কথা এইটো আহিলে যে 2022 চনৰ আচলতে যিখন কেবিনেট হৈছিল, ডিচেম্বৰ মাহত যিখন কেবিনেট হৈছিল, যোৰহাটত হৈছিল। আৰু সেই কেবিনেটত এটা সিদ্ধান্ত হৈছিল যে জাঁজিমুখৰ এই পাৰঘাটত এখন দলং হ'ব। কিন্তু আজিৰ তাৰিখত সেই দলঙৰ ইয়াৰূপ বাস্তৱ ৰূপ আমি দেখুৱাইছোঁ এই মুহূৰ্তত। আৰু স্থানীয় একাংশ লোক আছে, ৰাইজৰ পৰা কিছু কথা জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ এই যিসমূহ দৃশ্য আমি দেখাইছোঁ। এতিয়া খৰালি দৃশ্য, বাৰিষাটো ইয়াত ভাবিব নোৱাৰা এটা দৃশ্য যে এখন বিপদসংকুল নাও কণ ছাত্ৰ ছাত্ৰী বগুৱা বাই যায়। কেনেধৰণে এতিয়া 2022 চনৰ যি কেবিনেটৰ সিদ্ধান্ত দলংখন হ'ব, আজিৰ তাৰিখত কিন্তু সেই দলঙৰ নামত এচৰ পৰা মাটিও কিন্তু ইয়াত নপৰিলে। কি অনুভৱ কৰি এই মুহূৰ্তত? হয়, এতিয়া নিৰ্বাচন সমাগত হয়, কিন্তু আজিলৈকে দলঙৰ কাম একো আমি দেখা নাই। গতিকেলৈ আমাৰ এতিয়া বাৰিষা আহি আছে। বাৰিষা হোৱাৰ লগে লগে আমাৰ সৰু ল'ৰা ছোৱালীবোৰ স্কুল পাৰাপাৰি বহুত অসুবিধা হ'ব। আৰু লগতে সেয়ে আমি কি হৈছে আচলতে প্ৰকৃত দলঙৰ ৰহস্য, তাকে আমি তাৰ আৱৰ্তত আছোঁ। গতিকেলৈ আমি মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ যাতে লোকসভা ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ যিটো জাঁজিমুখবাসী ৰাইজৰ সপোনৰ এই দলংখন যাতে যিকোনো প্ৰকাৰে মানে ইয়াৰ দলঙৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰে কিমানখন গাঁও আছে? আপোনাৰ 11-12খনমান গাঁও আছে আগলৈ। এইসকল মানুহৰ কিন্তু বহিৰ্জগতলৈ পথ মূলতঃ এইটো হয়, এই দলংখনেই মানে নিশ্চিতভাৱে। আৰু একাংশ লোক আছে, এজন যুৱক আছে, কিছু কথা জানিব বিচাৰিম যে এই যিটো সমস্যা, মূলতঃ এইটোক লৈ কিন্তু জাঁজিমুখবাসীয়ে বছৰ ধৰি কিন্তু প্ৰতিবাদ পৰ্যন্ত কৰিছে। কেতিয়া চকু গুজিব কেবিনেটৰ সিদ্ধান্তকো এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰখনে। আচলতে ক'ব লাগিব যে চৰকাৰখনে কেৱল জাঁজিমুখক লৈ যে ৰাজনীতি কৰে, কেৱল জাঁজিমুখক যে কিছুমান টোপ দি থোৱা হয়, সেই কথা কিন্তু স্পষ্ট হৈ পৰিছে। আচলতে এই দলংখনৰ যি দলংখনক লৈ যি আচলতে টুলুঙামি কৰিলে, সেই কথাটো স্পষ্ট হৈ পৰিছে। আৰু কিয় ক'ব লাগিব, জাঁজিমুখবাসীৰ কাৰণে জাঁজিমুখ পঞ্চায়তৰ এটা সৰহসংখ্যক অঞ্চল এই দলংখনেদি একমাত্ৰ এই পথটোৱেদি অহা যোৱা কৰিবলগীয়া হয়। সৰহসংখ্যক ছাত্ৰ ছাত্ৰী এই পথটোৱেদি আচলতে বিদ্যালয়লৈ বিপদসংকুলভাৱে যাবলগীয়া হয়। কিন্তু ৰাইজৰ তৎপৰতা আচলতে এই দলংখন নিৰ্মাণ কৰা হৈছিল বাঁহেৰে সৈতে। কিন্তু এতিয়া যিহেতু বাৰিষা সময় সমাগত, এই প্ৰথম যি বান আহিব, সেই বানতে আচলতে এই দলংখন উঠি যোৱাটো একদম নিশ্চিত সম্ভাৱনা হৈছে। তাৰপিছত কিন্তু এই যিটো যাতায়াতটো বিপদসংকুলভাৱে কিন্তু জাঁজিমুখৰ একাংশ ৰাইজ কিন্তু বিপদসংকুলভাৱে চলিব লাগিব। তাৰপিছতো কিন্তু চৰকাৰ বা প্ৰশাসনৰ কোনো ধৰণৰ আজি বৰমূৰীয়া আজিৰ তাৰিখত চকুত নপৰিল। আমি এটা কথা যুৱ ছাত্ৰ পৰিষদ তিয়ক আঞ্চলিক সমিতিৰ বিভিন্ন সময়ত দাবী জনাই আহিছিলোঁ। শেহতীয়াকৈ আমি এটা কথা পুনৰ আহ্বান জনাইছোঁ, যদি তাৎক্ষণিকভাৱে তেওঁলোকে আচলতে এই জাঁজিমুখ পাৰঘাটৰ যিখন দলং, যদি এই দলঙৰ নিৰ্মাণ কাৰ্য নকৰে বা নিৰ্মাণৰ যিসমূহ আনুষ্ঠানিক কৰিব লাগে, যিসমূহ জৰীপ কৰিব লাগে, সেই তাৎক্ষণিকভাৱে যদি তেওঁলোকে নকৰে, অনাগত কিন্তু লোকসভা নিৰ্বাচনৰ সময়ত কিন্তু জাঁজিমুখবাসীয়ে তাৰ উচিত প্ৰত্যুত্তৰ দিব খাতিয়ে কিন্তু সাজু হৈছে। ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখাইছোঁ। আৰু দেখুৱাই নহয়, আচলতে চৰকাৰখনক আচলতে এই মুহূৰ্তত যে সোঁৱৰাই দিব বিচাৰিছোঁ যে এইসমূহ কথা কৈ আচলতে বিগত সময়ত ৰাজপাটত বহিছিল এইসকল ৰজাঘৰীয়া। এতিয়া প্ৰশ্ন আহিছে, আকৌ নিৰ্বাচন, আকৌ প্ৰতিশ্ৰুতি। এইবাৰ প্ৰতিশ্ৰুতি আচলতে জনসাধাৰণে কিমান সেইসকল জনপ্ৰতিনিধিৰ কাষত কিন্তু থিয় দিব, এইটো কিন্তু সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ বিশেষকৈ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ বৃহত্তৰ জাঁজিমুখৰ বানে ধুই যোৱা জাঁজিমুখৰ এইসকল জনসাধাৰণৰ যি বিপদসংকুল যাতায়াতৰ এই নমুনা। এই মুহূৰ্তত তিয়কৰ পৰা মই অঞ্জন প্ৰকাশ, N24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ